আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম যোৱাকালি অনুষ্ঠিত হোৱা ADE এক্সামৰ গ্ৰেড 3 কুৱেশ্যন পেপাৰখন আলোচনা কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ। প্ৰথম কুৱেশ্যনটোত আছিলে হুইচ অফ দ্য ফলোয়িং প্লেচেছ ডাজ নট হোষ্ট IPL মেটচেছ। নিম্নলিখিত কোনটো স্থানত IPL মেচসমূহ অনুষ্ঠিত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2 পাটনা। কুৱেশ্যন নম্বৰ 2টো মেথছৰ হয়। ইয়াতে দিয়া আছিলে Consider the 5 numbers given here. Arrange the digits of each number in descending order. What would be the difference between the highest number and the lowest one? ইয়াৰে শুদ্ধ উত্তৰটো মই ডাইৰেক্ট কৈ দিছোঁ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ A 222। কুৱেশ্যন নম্বৰ 3 আছিলে Identify the correct definition of verb. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C2 action words. কুৱেশ্যন নম্বৰ 4টো মেথছৰ হয়। ইয়াতে ভেলুটো ফাইন কৰিব দিছিলে। ইয়াৰ উত্তৰটো কৈ দিছোঁ অপশ্যন নম্বৰ C2 হ'ব 3/2। কুৱেশ্যন নম্বৰ 5ত আছিলে হুইচ অফ দ্য ফলোয়িং ইজ এ পাৰ্ট অফ মহাভাৰত। নিম্নলিখিত কোনটো মহাভাৰতৰ এটা অংশ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D2 গীতা। কুৱেশ্যন নম্বৰ 6টো মেথছৰ আছিলে Two bells A and B are rung such that the bell A rings at every 30 minutes and the bell B rings at every 25 minutes. If both the bells start ringing simultaneously at 6 a.m., then the very next simultaneous ring will be at the time. ইয়াৰ শুদ্ধ অপশ্যনটো কৈ দিছোঁ অপশ্যন নম্বৰ B2 হ'ব 8:30 AM। ইয়াতে দিয়া আছিলে যে দুটা ঘণ্টা A আৰু Bৰ A ঘণ্টাটো প্ৰতি 30 মিনিটৰ মূৰে মূৰে আৰু B ঘণ্টাটো প্ৰতি 25 মিনিটৰ মূৰে মূৰে বাজি উঠে। যদি দুয়োটা ঘণ্টাই 6 AM-ত একেলগে বাজি উঠিছিল তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠা ঠিক পৰৱৰ্তী সময়টো হ'ব 8:30 AM। কুৱেশ্যন নম্বৰ 7টো ইয়াতে দিয়া আছিলে মাৰ্ক দ্য কাৰেক্ট ৱৰ্ড এজ চিনোনিম অফ এফ্লুৱেণ্ট। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ C2 ৱেলথি। কুৱেশ্যন নম্বৰ 8টোত আছিলে হুইচ কাণ্ট্ৰি কণ্ট্ৰলছ দ্য ছুইচ কেনেল। কোনখন দেশে ছুৱেজ খাল নিয়ন্ত্ৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C2 ইজিপ্ত। কুৱেশ্যন নম্বৰ 10ত আছিলে এইটো মেথছৰ হয় 72 trophies were distributed to some boys in a group. Each boy in the group got twice as many of the trophies as the number of boys. The number of boys in the group is. এটা দলত থকা কেইজনমান ল'ৰাৰ মাজত 72 সংখ্যক ট্ৰফি বিতৰণ কৰা হ'ল। দলৰ প্ৰতিজন ল'ৰাৰ ভাগত পৰা ট্ৰফিৰ সংখ্যা দলত থকা মুঠ ল'ৰাৰ সংখ্যাৰ দুগুণৰ সমান। দলটোত থকা ল'ৰাৰ মুঠ সংখ্যা হৈছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ A 6। কুৱেশ্যন নম্বৰ 11টো এইটো মেথছৰ হয়। ইয়াৰে শুদ্ধ অপশ্যনটো কৈ দিছোঁ ডাইৰেক্ট অপশ্যন নম্বৰ C2 হ'ব 12/13। কুৱেশ্যন নম্বৰ 16ত আছিলে দ্য পদ্মনাভ স্বামী টেম্পল ইজ ইন হুইচ চিটি। কোনখন নগৰীত পদ্মনাভ স্বামী মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ D2 থিৰুৱন্তপুৰমত আছে। ঠিক আছে, অপশ্যন নম্বৰ D2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 17ত আছিলে হু প্লেড দ্য টাইটল ৰ'ল ইন দ্য 1969 ভাৰ্জন অফ ডক্টৰ বেজবৰুৱা। ডক্টৰ বেজবৰুৱা বোলছবিৰ 1969 সংস্কৰণত কোনে নাম ভূমিকাত অভিনয় কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A নিপন গোস্বামী। অপশ্যন নম্বৰ A হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, 19 নম্বৰ কুৱেশ্যনটো 19টো ইয়াতে দিয়া আছিলে দ্য প্ৰডাক্ট অফ টু বাইনেৰী নাম্বাৰ্ছ 101 and 10 এক্সপ্ৰেছ ইন বাইনেৰী নাম্বাৰ ইজ। ইয়াতে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ B 1010। কুৱেশ্যন নম্বৰ 20ত আছিলে হুইচ অফ দ্য ফলোয়িং ইজ এ ষ্টেট অফ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা।
নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ টো হাৱাই নেক্সট কুৱেশ্যনত আছিলে দ্য ছাম অফ দ্য ৰুটছ অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন 2x স্কুৱাৰ মাইনাছ 5x প্লাছ 3 ইকুৱেল টু 0 ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি টো 5/2 নেক্সট কুৱেশ্যনত আছিলে কুৱেশ্যন নম্বৰ 22 if Saturn is coded as TZUTSM then how will Uranus be coded by the same plane ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি টো VOBMVR নেক্সট কুৱেশ্যনত আছিলে which of the following is an award exclusively for music industry নিম্নলিখিত কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি টো গ্ৰেমি এৱাৰ্ড কুৱেশ্যন নম্বৰ 24 আছিলে which of the following countries does the Mediterranean Sea not touch নিম্নলিখিত কোনখন দেশক ভূমধ্য সাগৰে স্পৰ্শ নকৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি টো পৰ্তুগাল কুৱেশ্যন নম্বৰ 25 টো ইয়াতে ডাইৰেক্ট উত্তৰটো কৈছোঁ 25 টো এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি টো 0.64 নেক্সট কুৱেশ্যনত আছিলে কুৱেশ্যন নম্বৰ 26 which of the following is not an Assamese novel ইয়াতে দিয়া আছিলে যে নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি টো শেষ পৃষ্ঠা কুৱেশ্যন নম্বৰ 27ত আছিলে how many times has Brazil won the football world cup বিশ্বকাপ ফুটবল খেলত ব্ৰাজিলে কিমানবাৰ জয়লাভ কৰিছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি টো 5 পাঁচবাৰ জয়লাভ কৰিছে কুৱেশ্যন নম্বৰ 28 টো who wrote Pride and Prejudice খন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ টো জেন অষ্টিন কুৱেশ্যন নম্বৰ 29ত আছে which of the following is an example of indirect tax of India নিম্নলিখিত কোনটো ভাৰতৰ পৰোক্ষ কৰৰ এক উদাহৰণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি টো গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স অপশ্যন নম্বৰ চি টো সামগ্ৰী আৰু সেৱা কৰ নেক্সট কুৱেশ্যনত আছিলে কুৱেশ্যন নম্বৰ 31 টো which of the following is incorrectly matched এটা দিয়া আছিলে যে নিম্নলিখিত কোনটো অশুদ্ধভাৱে জোৰা মিলোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি টো ক্লাছ 3 লিভাৰ নাট ক্ৰেকাৰ তৃতীয় শ্ৰেণীৰ লিভাৰ বাদাম ভঙা যতন কুৱেশ্যন নম্বৰ 32 টো in which sport did Monalisa Barua Mehta and Tridip Dwara represent Assam কোনবিধ খেলত মনালিসা বৰুৱা মেহতা আৰু ত্ৰিদীপ দুৱাৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি টো টেবুল টেনিছ কুৱেশ্যন নম্বৰ 33 টো which of the following is different from the rest নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি টো আয়ুৰ্বেদ ঠিক আছে অপশ্যন নম্বৰ ডি টো নেক্সট কুৱেশ্যনত আছিলে কুৱেশ্যন নম্বৰ 35 টো who amongst the following has been awarded the জ্ঞানপীঠ award in 2024 নিম্নলিখিত কোনগৰাকী 2024 বৰ্ষত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ টো গুলজাৰ কুৱেশ্যন নম্বৰ 37ত আছিলে a political and legal process by which a legislative body or other
legally constituted tribunal initiates charges against a public official for misconduct is termed as কোনো বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়াৰ অসৎ আচৰণৰ বিৰুদ্ধে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াক কি বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এটো ইম্পিচমেণ্ট অভিযোগনামা। কুৱেশ্যন নম্বৰ 39টোত আছিলে হুইচ আছামিজ মুভি ইজ বেছড অন ভূপেন্দ্ৰনাথ শইকীয়াছ নভেল অন্তৰীপ। ভূপেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ কাহিনীৰ আধাৰত কোনখন অসমীয়া বোলছবি নিৰ্মিত হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডিটো অগ্নিস্থান। কুৱেশ্যন নম্বৰ 42 চিয়াচেন ইন লাডাখ ইজ এন এক্সাম্পল অফ। লাডাখৰ চিয়াচেন কোনটোৰ এক উদাহৰণ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বিটো গ্লেছিয়াৰ হিমবাহ। অপশ্যন নম্বৰ বিটো। নেক্সট কুৱেশ্যনত আছিলে 41 নম্বৰটো। এইটো দিয়া আছিলে হুইচ অফ দ্য ফলোয়িং ডাজ চেলাইভা ইন আৱাৰ মাউথ হেল্প টু ব্ৰেক ডাউন। আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটোৰ বিভংগনত সহায় কৰে? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এটো ষ্টাৰ্চ শ্বেতসাৰ। অপশ্যন নম্বৰ এটো। ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটাই আছিলে। নেক্সট ভিডিঅ'ত মই বাকীকেইটা কুৱেশ্যন লৈ আহিম। আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।